নমস্কাৰ মোৰ চেনেললৈ স্বাগতম জনালো। এইফালে পিছফালে কুটু বহি আছে। আপোনালোকৰ কি খবৰ? বহুত দিন মই ভিডিঅ' দিবই পৰা নাই, বহুত বিজি। এতিয়া যেহেতু পথাৰৰ সিজন, পথাৰত ধান কাটিছে, মাৰিছে, সেইকাৰণে মই বহুত বিজি, এইকেইদিন ভিডিঅ' বনাব পৰা নাই। এতিয়াও মই মাহঁতৰ ঘৰৰ পৰাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এই পিছফালে কুটু বহি আছে আৰু এতিয়া দুপৰীয়া খাবলৈ যা যোগাৰ কৰি আছোঁ। পথাৰত যিহেতু ভাত দিবলৈ লাগে, আজি মাহঁতৰ ঘৰতে আহিছোঁ। এতিয়া আৰু বনাওঁগৈ ভাত আঞ্জা। তেনেহ'লে ভিডিঅ'টো চাই থাকক, আশা কৰোঁ সকলোৱে চাই ভাল পাব। যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে চাই থাকক ভিডিঅ'টো। এয়া হৈছে কচু, মই কুকাৰতে কচুখিনি বইল কৰি দিম। এয়া হৈছে ৰৌ মাছ, বেপাৰীৰ পৰা ৰাখিছিলে দেউতাই। এতিয়া কচু আৰু ৰৌ মাছ একেলগে বনাম। এতিয়া মই বইল কৰি দিওঁ। এইখিনি হৈছে বৰা চাউল, মই 2 ঘণ্টামানৰ আগতেই তিয়াই থৈ দিছিলোঁ। এতিয়া মই এইখিনি বনাওঁ। মই এনেদৰে এটা পাতি দিছোঁ কেৰাহী, তাৰ ওপৰতে পাতি দিম মই এনেদৰে এটা খৰাহী, তাতে মই চাউলখিনি ইয়াৰ ওপৰতে দি দিম। এনেদৰে গোটেইখিনি দি দিম এতিয়া মই ইয়াতে। এতিয়া মই এতিয়া গেছটো অন কৰি দিলোঁ। এতিয়া মই ইয়াতে এখন ঢাকনি লগাই দিম যাতে ভাতটো সোনকালে হৈ যায়। এয়া দেখিছেনে? আনফালে বনাওঁ মই চিকেন। এয়া দেখিছেনে পুৰা ভাপ আহি আছে, মানে মোৰ চাউলখিনি আৰম্ভ হৈছে আৰু সিজিবলৈ। এনেদৰে মই প্ৰায় আৰু ঢাকনিখন মাৰি দিওঁ, একোৱেই হোৱা নাই। এইখিনি লোকেল মুৰ্গী মই প্ৰায় আধা ঘণ্টাৰ আগতেই মেৰিনেট কৰি থৈছিলোঁ। এয়া বনাবলৈ যা যোগাৰখিনি কৰি থৈছোঁ। আনফালে মোৰ ভাতখিনিও হৈ আছে, এয়া ভাপ আহিবলৈ আৰম্ভ কৰিলেই। এবাৰ চাওঁ কেনেকুৱা হৈ আছে। একোৱেই হোৱা নাই, বহুত বাকী আছে এতিয়ালৈ। তেতিয়ালৈ মই এইখিনি বনাই লওঁ। চিকেনখিনি একদম চিম্পুলকৈ বনাম, আলু নিদিওঁ। এতিয়া বনাওঁ। এতিয়া মই ইয়াতে তেল গৰম হৈছে, তেজপাত দিওঁ। এয়া হৈছে শুকান জলকীয়া আৰু এনেকৈ গোটা মছলা অলপ দি দিছোঁ, ইলাইচি, লং। এতিয়া মই ইয়াতে দিম পিঁয়াজ। অলপ ৰঙচুৱা হ'লে ভাজি লওঁ, তেতিয়া ভাল লাগে বাদামী কালাৰ হোৱালৈ বনালে পিঁয়াজখিনি। এতিয়া মই ইয়াতে দিম মেৰিনেট কৰি থোৱা মাংসখিনি। ইয়াতে যিহেতু মই হালধি, নিমখ গোটেইবোৰ দিয়ে দিছোঁ আৰু অলপ অলপ পৰিমাণৰ দিম, বেছি নিদিওঁ। আৰু ইয়াতে দিম মই এতিয়া 1 চামুচ আদা নহৰু, যিহেতু মই আগতে 2 চামুচ আদা নহৰু দিলোঁৱেই। এতিয়া মই অলপে দিম আদা নহৰু। ইয়াতে দিম এতিয়া অলপমান মছলা গুড়ি। এয়া হৈছে ঘৰতে গুড়ি কৰি থোৱা মছলা, 1 চামুচ দিম। মই আগতে 1 চামুচ দিয়ে দিছোঁ আৰু অকণমান দি দিম গোটেইখিনি। মছলা যিহেতু নাই, টেমা খালি। এতিয়া মই এইখিনি অলপ সময় এনেদৰে ভাজি ল'ম। এতিয়া মই ইয়াতে একো নিদিওঁ, ঢাকনিখন দি দিওঁ। এবাৰ ভাতকেইটা চাই লওঁ কেনেকুৱা হৈ আহিছে। ভাতকেইটা সিজিবলৈ এতিয়াও বহুত বাকী আছে। এতিয়াও ভাতকেইটা একোৱেই হোৱা নাই। এয়া মোৰ চিকেনখিনি হৈ আছে, মাজে মাজে লৰাই দিওঁ। ইফালে ভাতকেইটা এবাৰ চাই দিওঁ কেনেকুৱা হৈ আছে। ভাতকেইটা অলপ অলপ সিজিবলৈ হৈছে আৰু, কিন্তু এতিয়াও প্ৰায় বহুত বাকী আছে। চিকেনখিনি হৈ থকালৈকে মই এতিয়া ধনিয়া পাত ছিঙিবলৈ যাওঁ। পিছফালে আছে আমাৰ ধনিয়া পাতৰ খেতি, দেউতাই এগালমান খেতি কৰি থৈছে। এতিয়া আহিছোঁ মানুহজন, এয়া এতিয়া মই ধনিয়া পাত ছিগি লৈ যাওঁ। এইবোৰ ধনিয়াবোৰ হৈছেহি। এয়া মোৰ চিকেন পূৰা ৰেডি হৈ আছে, উতলি আছে পূৰা। এয়া মাংসখিনিত পানী দিলোঁ, পূৰা উতলি আছে আৰু প্ৰায় 15 মিনিটমানৰ পিছত হ'বগৈ আৰু। এয়া দেখিছেনে? একদম আলু দিয়া নাই, বহুত চিম্পুলকৈ বনাইছোঁ।
এইফালে ভাতকেইটাও প্ৰায় হৈ গৈছে, ধোৱা ধোৱা হৈ আছে। ইয়াত মোৰ ভাতো ৰেডি। আৰু 5 মিনিট সময় এনেদৰে থাকিব দিওঁ, তেতিয়া ভালকৈ সিজিব। এইফালে চিকেনখিনিও হ'ব বাৰু অলপ পিছত। এয়া মোৰ মাংস প্ৰায় ৰেডি হৈ গ'ল। দেখিয়ে বহুত লোভ লাগি গৈছে, খাওঁ খাওঁ লাগি গৈছে। কোন পিচ খাওঁ লাগিছে। এয়া মোৰ ভাতো ৰেডি, এতিয়া আৰু তামান খাম। ইফালে কচু আৰু মাছো প্ৰায় ৰেডি। এইখিনি যাব পথাৰলৈ, যিহেতু আমাৰ পথাৰত কাম কৰি আছে মানুহবোৰে, তাতে দিব ভাত আৰু কচু। আনিছোঁ, এতিয়া খাওঁ কেনেকুৱা হৈছে চিকেন। বহুত ধুনীয়া লাগিছে চিকেনখিনি খাবলৈ। এতিয়া খাম বৰা চাউলৰ জলপানৰ লগত। সঁচাকৈ বহুত ধুনীয়া লাগিছে খাবৰ কাৰণে। প্লিজ আপোনালোকে এবাৰ ট্ৰাই কৰি চাব এনেদৰে বৰা চাউলৰ জলপান আৰু মাংসৰ লগত। কাৰণ আমিতো চিৰা বা এনেকুৱা দৈ গাখীৰ লগতো খায়ে থাকোঁ। এনেকুৱাকৈ এবাৰ ট্ৰাই কৰিব, বহুত খাই ভাল লাগিছে। বহুত ধুনীয়া, বহুত ধুনীয়া। কিবা এনেদৰে বনাই খাই চাব। চিকেনটো বহুত ধুনীয়া লাগিছে খাবলৈ। তেনেহ'লে মই খাই লওঁ। একেবাৰে মই ভিডিঅ'টো শেষ কৰি লওঁ। যদি মোৰ আজি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু ছাবস্ক্ৰাইব কৰিব প্লিজ, সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে মই খাই লওঁ। বাই বাই।